আমি কেএমচি আৰু আইপোৱা যৌথভাৱে আজি আমি সংবাদমেল আমি আয়োজন কৰিছোঁ আৰু এই সংবাদমেল পতাৰ মুখ্য উদ্দেশ্যটো হৈছে যে অহা 24 আৰু 25 মে তাৰিখে আমাৰ আইপোৱা ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক আমাৰ ডিফুতে অনুষ্ঠিত হ'ব। গতিকে এই মিটিংখন যাতে সুচাৰুৰূপে আমি সম্পন্ন কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ স্থানীয় ডিফু অৰ্থাৎ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলংবাসী ৰাইজকো আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ ইয়াত বিভিন্ন আইন শৃংখলা বা আমাৰ ল' এণ্ড অৰ্ডাৰ সকলকো আমি আহ্বান কৰিব বিচাৰিছোঁ যাতে আমাৰ প্ৰগ্ৰামটো সুচাৰুৰূপে যাতে আমি পাতিব পাৰোঁ আৰু তাৰ লগতে আমি ইয়াত বিশেষকৈ কাৰ্বি আংলঙত আপোনালোকে সকলোৱে গম পাইছে ইয়াত বিভিন্ন সময়ত ইয়াত বিভিন্ন ধৰণৰ নাবালিকা বা নাৰীৰ ওপৰত কিছুমান নিৰ্যাতন বা বহুত ধৰণৰ মানে ৰেপ মাৰ্ডাৰ এইখিনি ঘটনাও সংঘটিত হৈ গৈছিলে কিন্তু তাৰ আমি সঠিক জাষ্টিচ এতিয়ালৈকে আমি পোৱা নাই। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যোৱা ৰীনা ৰংপিপিৰ যিটো ঘটনা এই ৰীনা ৰংপিপিৰ ঘটনা 2 এজনক তেওঁলোকে এৰেষ্ট কৰিছে কিন্তু আজিলৈকে একো তেনেকৈ ৰিজাল্ট ফ্ৰুটফুল তেনেকৈ পোৱা নাই বা জাষ্টিচ পোৱা নাই। ঠিক তেনেকৈ বহুতো এনেকুৱা মানে আছে কেছ আছে যে কাৰ্বি আংলঙত আগতে আমি এইবিলাক আমাৰ অঞ্চলত হোৱা নাছিলে কিন্তু আজিকালি এইবিলাক মানে সাধাৰণ নিচিনা হৈ গ'ল। গতিকে আজি বিশেষকৈ চিন্তনীয় বিষয়টো এইটোৱেই যে আমাৰ কাৰ্বি আংলঙৰ সৰু সৰু মানে নাবালিকাসকলক আমি কি ধৰণে সুৰক্ষা দিব পাৰোঁ মহিলা সবলীকৰণৰ কথা আমি কৈ আছোঁ কিন্তু আজি মহিলাসকল আজি তেনেকৈ সুৰক্ষিত নহয়। গতিকে এই নানানটা বিষয় লৈ আমি আৰু তাৰ লগতে আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত যিবিলাক সংঘটিত হৈ আছে এই সকলো মানে নাৰীজনিত অপৰাধ আমি কি ধৰণে ৰোধ কৰিব পাৰোঁ আৰু আমাৰ মহিলাসকলক বিশেষকৈ আমি কি ধৰণে সজাগতা আনিব পাৰোঁ তাৰ বাবে আমাৰ বৈঠকত আলোচনা হ'ব আৰু যিবিলাক নেকি পেণ্ডিং কেছেছ আছে সেই পেণ্ডিং কেছবিলাকত যাতে ভিক্টিমে ন্যায় পায় তাৰ কাৰণে আমাৰ আলোচনাৰ মূল বিষয় হিচাপে ইয়াত ঠাই পাব। গতিকে এইখিনিয়ে আছে আপোনালোকৰ সকলো সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু তাৰ লগতে আজি আমি গোটেই যিটো আমাৰ পৰিস্থিতি ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি এতিয়া আমাৰ বিশেষকৈ আজি পাকিস্তানৰ লগত যিবিলাক আজি সংঘাত হৈ আছে গতিকে এই ক্ষেত্ৰতো আমি ক'ব বিচাৰোঁ যে যুদ্ধ বিষয়টো লৈ যে যুদ্ধ কোনো ধৰণৰ এটা ভাল ৰিজাল্ট আমি আশা কৰিব নোৱাৰোঁ। আমি শান্তি বিচাৰিছোঁ যাতে দুই পক্ষৰ মাজতো তেওঁলোকে আলাপ আলোচনাৰ মাজেৰে এটা পিচ যাতে মেইনটেইন হয় এইটোৱে আমি বিচাৰিছোঁ। এক মহিলা সংগঠনৰ ফালৰ পৰা আমি এইখিনি আহ্বান জনাইছোঁ কাৰণ আমি বহুত যুদ্ধ আমি দেখিলোঁ ঠিক যেনেকৈ আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আমি দেখিলোঁ যুদ্ধ মানে ধ্বংস। গতিকে আমি সেইটো নিবিচাৰোঁ। আমি যিহেতু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আমি এটা কি ধৰণে সদ্ভাৱ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ দেশৰ মুৰব্বীসকলেও সেইটো চিন্তা কৰাত প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ আৰু আমাৰ যিবিলাক আইন শৃংখলাজনিত যিমান তেওঁলোকে মুৰব্বী আছে তেওঁলোকেও চাগে গভীৰভাৱে এই ক্ষেত্ৰত তেওঁলোকক পদক্ষেপ ল'ব আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ব পাৰোঁ যে আজি মহিলাসকলৰ কথাই মই এই ক্ষেত্ৰত অলপ উন্নয়ন বিচাৰিছোঁ যে আজি সন্ত্ৰাসবাদীক মহিমূৰ কৰিবৰ কাৰণে আজি ভাৰতবৰ্ষৰ নাৰীয়ে কিন্তু পিছ পৰি থকা নাই। ইয়াৰ জ্বলন্ত উদাহৰণটো হৈছে আমাৰ কৰ্ণেল ছফিয়া কুৰেশ্বি ভূমিকা তেওঁলোকৰ নাম আজি গোটেই ভাৰতবৰ্ষৰ মানে আমি গৌৰৱ অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত এইটোৱেই আমি ইন টোটেলিটি এইটোৱেই মই ক'ব বিচাৰিছোঁ যে মহিলাসকল কোনো ক্ষেত্ৰত পিছ পৰি থকা নাই আৰু আমাৰ যিবিলাক নেকি সা সুবিধা যে আমাৰ যদি সেইবিলাক যদি পোৱা যায় তেতিয়াহ'লে
পুৰুষ মহিলা বুলি কথা নাই, আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ দেশখন গঢ়িবলৈ, আমাৰ সমাজখন গঢ়িবলৈ কিন্তু এটা সমানভাৱে আমি আগবাঢ়ি যাব লাগিব। আৰু সেই উদাহৰণটো আমি দেখিছোঁ যে দেশ ৰক্ষাৰ ক্ষেত্ৰতো আজি অকল ঘৰ চলোৱা নহয়, দেশ ৰক্ষাৰ ক্ষেত্ৰতো আজি কিন্তু ছফিয়া কুৰেশ্বি তেওঁলোকৰ নাম কিন্তু স্মৰণীয় হৈ থাকিব। গতিকে সেইটো আমাৰ যিটো তেওঁলোকৰ যিটো বলিদান, তেওঁলোকৰ যিটো কৰ্ম, সেই কৰ্মক লৈ কিছুমানে যে বিভিন্ন ধৰণৰ তেওঁলোকক বোলে সন্ত্ৰাসবাদীৰ ভগ্নী এই ধৰণৰ আখ্যা দিয়াটো কিন্তু আমি কণ্ডেম কৰিছোঁ। আৰু মহিলাসকল ইয়াতকৈ আৰু আগবাঢ়ি যোৱাৰ কাৰণে আমি বিচাৰিছোঁ। আৰু আমাৰ যিটো অল ইণ্ডিয়াৰ যিটো আমাৰ বৈঠক হ'ব, এই বৈঠকতো আমি মহিলাসকলৰ বিভিন্ন ক্ষেত্ৰত কি ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ, আৰু ইয়াত বিশেষকৈ লাইভলিহুড কথা আছে। গতিকে আজি চৰকাৰে যি ধৰণে মহিলাসকলৰ জীৱন জীৱিকাৰ কথা তেওঁলোকে যি ধৰণে চিন্তা কৰিব লাগিছিলে, এইটো বহু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে। গতিকে যাতে আমি সমানে সমাজখনত যাতে পুৰুষ মহিলা যাতে আগবাঢ়ি যাব পৰাকৈ সেই সা সুবিধাসমূহ দিয়ক চৰকাৰৰ ফালৰ পৰা, তেতিয়া ইয়াত কোনো পিছ পৰি থকা কথা নাহে। আৰু আমাৰ সমাজ ব্যৱস্থাত কিছুমান যে চিন্তা, যে মহিলাক হেয় চিন্তাধাৰাৰ কিছুমান আছে, সেইবিলাক যাতে আঁতৰাই এটা সুস্থ সমাজ যাতে আমি গঢ়িব পাৰোঁ, যাতে মহিলাসকল কোনো ধৰণৰ ভাইলেন্সৰ যাতে সন্মুখীন নহয়, এটা ভাল বাতাবৰণ আমি লৈ অনাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু এই দায়িত্বটো অকল মহিলা সংগঠনৰ নহয়, এইটো সকলো সমাজত বিভিন্ন অংশ ব্যক্তি আৰু গোটেই সমাজখনেই ইয়াত দায়িত্ব আছে। গতিকে যাতে আমি নিজৰ ঠাইখন, নিজৰ দেশখন আৰু আমাৰ সমাজখন ভাল কৰাৰ ক্ষেত্ৰত যাতে সকলোৱে আগভাগ লয়, এইখিনি মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু অহা 24-25 তাৰিখৰ যিটো মিটিঙত আমাৰ অল ইণ্ডিয়াৰ পৰা বিভিন্ন ষ্টেটৰ পৰা আমাৰ মহিলা নেত্ৰীসকল আহিব। গতিকে তেওঁলোকৰ লগত আমি যাতে ইয়াত ভালকৈ মিটিংখন আমি সুচাৰুৰূপে যাতে চলাব পাৰোঁ, সেইটো আশা ৰাখিলোঁ। আৰু সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ মই এইখিনি অনুৰোধ জনাইছোঁ। Adim bangsa mikitik pontang dulu ya, lapake Farmer Growth Center la solong sido ponpo